Hi guys, good morning. Assalamualaikum. Welcome back to my dunya. It's all about Somia. Aji first roja hoy, first sehri. Moi derike uthisu actually. The time hoy ase 3:45. 4:19 ot azan ase. Karon moi eku nakhao. Okol pani khejur. Sorry. পানী হেজুৰ খাই পেলাই ৰোজা ৰাখো কাৰণ মই একো খাব নোৱাৰো নহলে মোৰ বমি আহি থাকিব গোটে দিনটো সো আপোনালোকক হ্যাপি ৰমাদান সবকে ৰমাদান মুবাৰক ফাৰ্ষ্ট সেহৰি যাতে সবৰে ভালে যায় এতিয়া মই ফ্ৰেশ হৈ যাম ব্ৰাশ কৰিম নামাজ পঢ়িম অলপমান খাই লম তাৰ পিছত মেডিসিন খাই শুই যাম কাৰণ মোৰ আকৌ স্কুলো আছে সো ইয়া মই বেডতে আছো চাই আছে ইয়াৰ পৰাই মই আজি ব্লগটো ষ্টাৰ্ট কৰিছো পিকচাৰ কোৱালিটি এতিয়া ভাল নাহিব পাৰে You never took me seriously You don't have the time for me মই খেজুৰ খাই আছো ফেনখনৰ কাৰণে একো শুনা নাপায় ৰবচোন মই খেজুৰ খাই আছো খাই মেলি আপোনালোকক গুটিটো শ্ব' কৰি আছো তাৰপিছত খেজুৰৰ পিছত মই কি খাম জানে চাওকচোন গ্ৰীণ টি এয়া হ'ল মোৰ গ্ৰীণ টি খেজুৰৰ পিছত গ্ৰীণ টি আৰু গ্ৰীণ টিৰ পিছত গ্ৰীণ টিৰ লগত অলপমান ভুজিয়া খাম কাৰণ মই মেডিসিন খাব লাগিব এতিয়া নামাজ পঢ়ি লম মই গাইজ জানো বহুতে কমেন্ট কৰিব নামাজ পঢ়া সময়টো তুমি ব্লগ কৰি আছা একো ব্লগ কৰা নাই মই নামাজ পঢ়ি বাস হেতু জনাই দিছো তো ব্লগটো মই এতিয়া কালি কন্টিনিউ কৰিম তাৰ পিছত কালি বেছি ইন্টাৰেষ্টিং হ'ব অবভিয়াসলি ফাৰ্ষ্ট ইফতাৰ হ্যাপিনেস আমার কারণে সো এতিয়া মই আজান দিছে নামাজ পঢ়ি লওঁ ঠিক আছে কালি লগ পাম বাই গুড মৰ্নিং মই ৰাতিপুৱা উঠিছো একচুয়ালি উঠি মেলি তাৰমানে মোৰ যে নানি আছে মোৰ নানিৰ মানে গা ভাল নহয় মানে মোৰ নানিৰ বহুত সিৰিয়াস হৈ আছে সো মোৰ মাই ৰাতিপুৱা তাতে গুছি গৈছে আৰু মই শুই আছিলো তো অলপ আগত উঠিছো উঠি পেলে মানে কাৰেন্ট নাছিলে তো ইফালে গলো গৈ পেলে মানে এতিয়া যিহেতু আজি ৰোজাই আছো তো এতিয়া মানে ভাবিছো বিছনাখন পৰাই নাই বিছনাখন তেনেকৈ আছে তো এতিয়া ফাৰ্ষ্ট কাম হল বিছনা পাৰা ঘৰ সাফা কৰা কাৰণ যেহেতু মা আৰু মই দুটাই ৰোজা আছো তেনেকুৱা কোনো ভাত খাব লগিয়াও নাই ঘৰত তে মানে কি কেমেৰা এংগলটো ভাল এতিয়া কি জানে নে কিবা ৰোজা ৰাখিলে এতিয়া মানে মই ভাবিছো পিলো কভাৰ লগাই লওঁ মানে পিলো কভাৰ বহুত দিন হ'ল চেঞ্জ কৰা নাই তে পিলো কভাৰ লগাই লওঁ পিলো কভাৰ লগাই পেলে মানে হেৰি কৰিম আৰু এয়া কি পিলো কভাৰ লগাই পেলে পিলো কভাৰ লগাই লম পিলো কভাৰ লগাই পেলে তাৰ পিছত হেৰি কৰিম বিছনা পাৰি ঘৰ চাফা কৰিম কাৰণ মা আৰু মই ৰোজা আছো তেনে কোনো ভাত খাব লগা নাই তে এতিয়া বনাবলগীয়া একো নাই যি বনাম ইফতাৰিতে বনাম তো আজি এতিয়াতো নামাজ পঢ়িম তাৰ পিছত কুৰান পঢ়িম আৰু ঘৰ চাফা মোৰ আজি স্কুল আছিল কিন্তু মই নগলো কাৰণ মোৰ গা তেনেকুৱা ভাল নহয় মই মেডিচিনত আছো একচুয়ালি মোৰ কিবা এটা প্ৰবলেম হৈ আছে একচুয়ালি মোৰ PCOD হৈছে হলে মই হেভি ডোজ মানে আৰু মোৰ ব্লাড আৰু আইৰন বডিত একদম নাই তে মই হেভি ডোজ অফ মেডিচিনছ লৈ আছো তাৰ মানে সেইকাৰণে মানে বেছি ইফেক্ট কৰি আছে মোক সো মোৰ বহুত বেছি পেট বেয়া আৰু মাথা ঘূৰাই আছে সেইকাৰণে মই নগলো স্কুল বাট কালি যাম বাৰু যদি ভালে থাকো আৰু গ'লে ভালো টাইমটো পাছ হৈ যায় বাট এতিয়া মই ঘৰৰ কামখিনি লাহে লাহে কৰোঁ মায়ে কৰিল হয় কিন্তু মা এতিয়া যিহেতু নাই মাকো যাবই লাগিব ন নানিৰ বহুত গা বেয়া সো ইয়া এতিয়ালৈ একো আপডেট পোৱা নাই কিন্তু এতিয়া এইখিনিয়ে গম পাইছোঁ যে নানি অকণমান অকেইজ টাইপ আছে পিছত কি হয় মই আপোনালোক জনাই দিম চাই থাকক আৰু এইপিনে বাবু উঠি আহিছে
এতিয়া মই আপোনালোকক দেখাম মায়ে কি কি বনাইছে মা একচুৱেলি মা নাছিলে মা জাষ্ট আহিছে আৰু মায়ে নানীকো লৈ আহিছে কাৰণ নানীৰ একচুৱেলি ফুল গেছ এণ্ড পেইন মানে তো তাৰ কাৰণে ইনজেকশ্যন দিছে আৰু মেডিচিনো দিছে তো এতিয়া নানীক আমাৰ ঘৰতে লৈ আহিছোঁ মানে কেইদিনমানৰ কাৰণে নানী ইয়াতেই থাকিব আৰু নানী ইফালে শুই আছে মই এবাৰ দেখাই দিছোঁ আপোনালোকক লোকেল চিকেন বনাব আমি দিবি নেকি চাও গাইজ মায়ে ফুল কাবাব প্ৰিপেয়াৰ কৰি আছে এয়া বুট তিয়াই থৈছে আমি কেঁচা খাওঁ তাৰমানে ইফতাৰত এয়া কাৰি পাত্তা আনি থৈছে পকৰাৰ কাৰণে আৰু চাও মায়ে পুৰা ফ্ৰী হেণ্ড শ্বেপ দি আছে এইটো গাইজ আমাৰ পুৰা প্ৰিপাৰেশ্যন কৰি আছে আৰু মই অথনিৰ পৰা স্কুলৰে কাম কৰি মই দেখাই দি আছোঁ কি কি বনাইছে মায়ে ফুল বনোৱাতে প্ৰিপাৰেশ্যন পুৰা গাইজ মই ৰৈ আছোঁ মানে এতিয়া আৰু হাফ এন আৱাৰ আছে পিছে ইমানো বেয়া লগা নাই মানে ফিল হোৱা নাই যে বহুত দিন পিছত ৰোজা ৰাখি আছোঁ চ' এতিয়া আৰু আৰাম কৰি আছোঁ পিনে নানীৰ বহুত গা বেয়া বহুত বেছি একো খোৱাই নাই তো ইফতাৰৰ টাইমতে আমাৰ লগত বহাই ল'ম আৰু জোৰ জবৰদস্তিৰ কাৰণ বেছি হৈ যাব চ' আজি বহুত গৰমো দিছে মাতাক ফোন আহিছে এতিয়া আজান দিছে বিসমিল্লাহ কৰি ৰোজাটো ভাঙি ল'ম
গাইজ চালে নহয় খোৱা লোৱা হৈ গ'ল এতিয়া নামাজ পঢ়িম যাই নামাজটো ঠিকে কৰা নাই এতিয়া মই মানে খোৱা লোৱা কি মই অকল ফ্ৰুটছ খাই লৈছোঁ ফ্ৰুটছখিনি এতিয়া অলপ পিছত ৰুটি খাম ফ্ৰুটছখিনি খাই লৈছোঁ এতিয়া মই নামাজ পঢ়ি লওঁ আৰু মা আহি পিনে নামাজ পঢ়ি আছে পটাপট নামাজখিনি পঢ়ি তাৰপিছত ভালকৈ খোৱাত বহিম আৰু এইটো কণীৰ পকৰা এক চপ বেছিকেলি বহুত টেষ্টি এইটো দালি পকৰা এইটো মোৰ প্লেটিং বেছিকেলি মই ইমান মানে খাম বহুতে খাওঁ অলপ নহয় পানী খাওঁ মই ফাৰ্ষ্ট টাইম কাবাব ট্ৰাই কৰিছোঁ এনে কৈছোঁ আগতেও বনাইছে ব্লেক তেলত এয়া হ'ল মটৰ পৰাঠা এক চপ দাল পকৰা ঘুগুনি তাৰপিছত কাবাব চব বহুত কিবা কিবি আছিল এনেকৈ আমি একেলগে খালোঁ ল'লোঁ এনাৰ্জি আহি গ'ল এতিয়া মই মেডিচিনটো খাই ল'ম দেখিছেনে এইটো খাই ল'ম কাৰণ মই কৈছোঁ ন মই মেডিচিনত আছোঁ চ' মই মেডিচিনটো খাই ল'ম মোৰ গা ইমান ভাল নহয় camera angle really matters অকমান ৰেষ্ট খোজ কাঢ়িম একচুৱেলি অকমান ৱাক কৰিম ৰেষ্ট কৰিম আৰু তামোল অকমান খাই লওঁ তামোল নাখালে শান্তি আৰু এইটো মোৰ হেলচম এতিয়া নানীৰ খবৰ ল'ব বহুত আলহী আহিছে আমাৰ ঘৰত আৰু ইহঁতে চবে কথা পাতি আছে আজি ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ ফাৰ্ষ্ট ৰোজা ভালকৈ গৈছে বাই